নমস্কাৰ, মোৰ নাম বাসন্তী শইকীয়া। মোৰ বৰ্তমান বয়স 53 বছৰ। মই 1988 চনতে মেট্ৰিক পাছ কৰিলোঁ। তাৰ 36 বছৰৰ পাছত আজি হাই ছেকেণ্ডাৰী ফলাফলত মানে মই দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছোঁ। মোক খুব ভাল লাগিছে। মোৰ বৰ্তমান ঘৰত অকল মানুহজন আৰু মই থাকোঁ। মোৰ ল'ৰা বোৱাৰী ঘৰত কোনো নাথাকে। বোৱাৰী থাকে যোৰহাট জেভিকলছত, তাই MA পঢ়িছে। ল'ৰাটো থাকে শিৱসাগৰত, সি আৰ্মি কেম্পত আৰ্মি গাড়ী চলায়। মোৰ ছোৱালী দুজনী বিয়া দিলোঁ। আমি দেউতাকে মই ঘৰত থাকোঁ। মই অংগনবাড়ী কৰোঁ, BLO কৰোঁ। বহুত ঘৰুৱা সমস্যাৰ মাজত মই পঢ়ি এই ফলাফলত অৱতীৰ্ণ হোৱাৰ কাৰণে মই নিজকে বহুত সুখী মানিছোঁ। মই মানে পৰীক্ষা মই চবৰে সহযোগতেই দিছোঁ পৰীক্ষা। মই অংগনবাড়ী কৰোঁ যদিও মই এক টাইম স্কুললৈ যাওঁ, আহি মানুহজন নাথাকে, তেওঁ থাকে দোকানত। মোৰ পু বোৱাৰী ঘৰত কোনো নাথাকে, চবেই শিক্ষিত। সিহঁতৰ চবৰে মানে অনুপ্ৰেৰণাত, মোৰ ভাইটিও অনুপ্ৰেৰণা আছে, বোৱাৰীহঁতৰ অনুপ্ৰেৰণা, চবৰে অনুপ্ৰেৰণা, মোৰ সহকৰ্মীসকলেও আছে অনুপ্ৰেৰণাত। মই মানে ঘৰুৱা দায়িত্বৰ মাজতে সুৰুঙা বুজি মই চৰকাৰী দায়িত্বও পালন কৰিছোঁ, ঘৰুৱা দায়িত্বও পালন কৰিছোঁ। তাৰ মাজতে মই চেক বুজি সুৰুঙা বুজি যিকণ পাৰোঁ অধ্যয়ন কৰিছোঁ। কৰি মেলি পৰীক্ষাটো দি চালোঁ। দি ফলাফলটো ইমান হ'ব বুলি আশা কৰা নাছিলোঁ, মাত্ৰ পাছ কৰিম বুলিয়ে ভাবিছিলোঁ। কাৰণ 36 বছৰ মূৰত পৰীক্ষা দিছোঁ, গতিকে পাছ কৰাটোকে আশা কৰিছিলোঁ। কিন্তু আশা কৰাতকৈ অলপ আগবাঢ়িলোঁ যে, সেইটোক লৈ মই সুখী।